সো হে গাইজ, সো আহি আছে মিৰ্জাপুৰ আৰু আহি আছে পঞ্চায়ত। আপোনালোকে যদি চিৰিজবোৰ চাই পেলাই ভাল পায় তেন্তে নিশ্চয় এই দুখন চিৰিজটো চাইছেই চাগে। এই দুখন চিৰিজ এনেকুৱা দুখন চিৰিজ হয় যোন দুখন অহাৰ লগতে সৰু পোৱালিৰ পৰা ডাঙৰ মানুহলৈকে যিমান আছে চবেই এইখন চাইছিলে আৰু চবেই পচন্দও কৰিছিলে। খালি নেটফ্লিক্সত অহা মিৰ্জাপুৰৰ লাষ্ট ছিজনখন মানে ছিজন 3টো ইমান এটা ভাল নগ'ল, কিন্তু পঞ্চায়তৰ 3টাও ছিজন ছুপাৰ ডুপাৰ হিট গৈছিলে। আৰু বৰ্তমান এই দুখনৰো পাৰ্ট আহি আছে, মানে ছিজন 4 আহি আছে পঞ্চায়তৰ, আৰু মিৰ্জাপুৰৰো পাৰ্ট 4 আহি আছে। য়েছ, পাৰ্ট 4 ছিজন 4 নহয়, কাৰণ মিৰ্জাপুৰ এবাৰ ৰিলিজ নহয়, মানে মিৰ্জাপুৰ এবাৰ নেটফ্লিক্সত ৰিলিজ নহয়, মিৰ্জাপুৰ এবাৰ ৰিলিজ হ'ব থিয়েটাৰত। হয়, আপোনালোকে ঠিকেই শুনিছে, মিৰ্জাপুৰৰ ওপৰত তেখেতসকলে বনাই আছে এখন চিনেমা, আৰু চিনেমাখনৰ এনাউন্সমেণ্টটো বহুত তাগৰাকৈ কৰিছে তেখেতসকলে। মুন্না ভাইয়া আছে, গুড্ডু ভাইয়া আছে, আৰু লগতে কালীন ভাইয়া আছে। তিনিটাই নিজৰ নিজৰ ষ্টাইলত এই মুভিখনৰ প্ৰমোশ্যনটো কৰিছে যে মুভিখন থিয়েটাৰত আহিব, স্ক্ৰীনো ডাঙৰ হ'ব, কাৰণ ভিলেনবোৰ ডাঙৰ আছিলে। তাৰপিছত এতিয়া আহি আছে পঞ্চায়তৰ ওপৰত কথা পাতোঁ। পঞ্চায়ত আহি আছে জুলাই 2 তাৰিখে। পঞ্চায়তৰ এবাৰ 5 বছৰ কমপ্লিট হৈ গ'ল যিহেতু, গতিকে 5 বছৰৰ এই শুভ জন্মদিনত ক'ব গ'লে এনিভাৰ্চাৰীত তেখেতসকলে পঞ্চায়তৰ ছিজন 4খন ৰিলিজ দিব, আৰু সেইখনো বহুত বেছি ভাল হ'ব, কাৰণ ছিজন 3খন যেনেকুৱা টাইপত এণ্ডিং কৰিছিল, আপোনালোকে হয়তো মনত আছে যিসকলে চাইছিলে, বহুত মিষ্টেৰিয়াছ এটা ৱেট ক'ব গ'লে ছিজন 3খন এণ্ড কৰি দিছিল তেখেতসকলে, আৰু বৰ্তমান তাৰ পৰাই কণ্টিনিউ হ'ব ছিজন 4ৰ কাহানী। আৰু দেখিবলৈ ভাল লাগিব যে ছিজন 4টো কোনফালে গতি কৰে, লাহে লাহে গৈ পেলাই কমেডিৰ পৰা এখন ডাৰ্ক হৈ গৈছেগৈ, আৰু ছিজন 4ত আৰু অলপ ডাৰ্ক হ'ব, আৰু ছিজন 5ত চিৰিজখন এণ্ড হৈ যাব। গতিকে বেয়া লাগিব এণ্ড হোৱাৰ পিছত, কিন্তু এতিয়ালৈকে আমাৰ সময় আছে ছিজন 4 আৰু ছিজন 5 চাবলৈ, গতিকে সিমানখিনি চাই পেলাই বহুত বেছি ভাল লাগিব। অপেক্ষা আছে, ভাল হ'ব। কিন্তু বৰ্তমান মোৰ চবতকৈ বেছি ডিছএপইণ্টমেণ্ট লাগি আছে যে মিৰ্জাপুৰক লৈ পেলাই, কাৰণ মিৰ্জাপুৰৰ ছিজন 3খন ইমান এটা ভাল নগ'ল, আৰু ছিজন 3 পিছত এটা বোনাছ এপিছড তেখেতসকলে ৰিলিজ কৰিছিল, যিসকলে চাইছিলে গম পায়, আৰু সেই বোনাছ এপিছডটো ইমান এটা ভাল নগ'ল, আৰু আধা ঘণ্টাৰ বোনাছ এপিছডৰ নামত খালি ডিলিটেড চিনবোৰ দি দিছিলে, য'ত একো ভাল লগা নাছিলে, কাৰণ মুন্না ভাইয়া নাছিলে আৰু আগৰ নিচিনা একো নাছিলে, লাইক ছিজন 1 আৰু ছিজন 2ৰ নিচিনা। বৰ্তমান তেখেতসকলে এখন চিনেমা বনাই আছে, আৰু চিনেমাত আগতে যেতিয়া চিনেমাখনৰ কথা ওলাইছিল তেতিয়া এনেকুৱা খবৰ ওলাই আছিল যে কালীন ভাইয়াৰ ৰোলটো কৰিব পাৰে ঋতিক ৰোশনে, কিন্তু বৰ্তমান ঋতিক ৰোশনে কৰে নে নকৰে তাৰ কোনো ধৰণৰ নিউজ নাই, কোনো ধৰণৰ একো খবৰ পোৱা নাই ঋতিক ৰোশনে কৰিব নে নকৰিব, মুন্না ভাইয়া থাকিব নাই। কিন্তু কি হয় কি নহয় এইটো আমি চিনেমাখন ৰিলিজ হোৱাৰ পিছত গম পাম, আৰু সেই চিনেমাখন আহিব 2026 চনত। গতিকে বহুত বেছি দিন আছে আৰু বহুত বেছি অপেক্ষা কৰিব লাগিব, কিন্তু 2026 চনত চিয়'ৰ আহিব, আৰু ষ্টাৰ্টিঙত আহিব নে এণ্ডিঙত আহিব এইটো একো জনোৱা নাই। 2026ত আহিব বুলি কৈছে, আৰু ইমান দিন আগত যিহেতু জনাইছে, গতিকে চাগে ষ্টাৰ্টিঙতে আহি যাব লাগে 2026 জানুৱাৰী ফেব্ৰুৱাৰী মানত। আৰু বৰ্তমান অপেক্ষা আছে জুলাই 2লৈকে। জুলাই 2ত আহি যাব পঞ্চায়তৰ ছিজন 4, আৰু সেইটো কাৰণে অপেক্ষা কৰি আছোঁ। গতিকে আপুনি অপেক্ষা কৰিছেনে মোক নিশ্চয় কমেণ্টত জনাব, আৰু এই দুখনৰ পৰা কোনখন আপুনি চবতকৈ বেছি ভাল পায় সেইটো মোক কমেণ্টত জনাব।